নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি ষ্টেটিক জিকে ডেন্সৰ ওপৰত 3টা ভিডিঅ' আপলোড কৰিছোঁ। গতিকে আজি আমাৰ 4 নম্বৰ ভিডিঅ'টো ষ্টেটিক জিকে ডেন্সৰ ওপৰত লৈ আহিছোঁ। ইয়াতে আপোনালোকৰ 100টা কুৱেশ্যন কভাৰ কৰা হ'ব। গতিকে আগৰ ভিডিঅ'সমূহ আশা কৰোঁ আপোনালোকে ভালদৰে চাইছে। আজি আপোনালোকৰ কাৰণে 4 নম্বৰ পাৰ্টটো লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই যাব আৰু এই ভিডিঅ'টোৱে যাতে আপোনালোকৰ প্ৰিপেৰেশ্যনত অলপমানো সহায় কৰে তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকে নিজৰ সহায় সহযোগিতাসমূহ আমাৰ লগত কৰি যাব, তেতিয়া আমাৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকক দিবলৈ আৰু উৎসাহ আৰু সাহস পাম। ঝুমুৰা নাদুভাংগী কোনখন ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সৈতে জড়িত? ইয়াতে অপশ্যন দিছে এ কথকলি, বি সত্ৰীয়া, চি মণিপুৰী, ডি কুচিপুড়ি। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি সত্ৰীয়া। নেক্সট কুৱেশ্যন নম্বৰ 77, তলৰ কোনটো শ্ৰীলংকাৰ পৰম্পৰাগত নৃত্য? আৰু ইয়াতে আপোনালোকৰ অপশ্যনত দিছে এ বিহু, বি কথক, চি কাণ্ডিয়ান ডেন্স, ডি ভাৰতনাট্যম। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি কাণ্ডিয়ান ডেন্স। কুৱেশ্যন নম্বৰ 78, নাট নামৰ পৰম্পৰাগত সংগীত কোন নৃত্যৰ সৈতে জড়িত? ইয়াৰে অপশ্যন দিছে এ কথক, বি মণিপুৰী, চি ওড়িশি, ডি চাও। আৰু ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ বি মণিপুৰীটো হৈ যাব শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 79, কৰ্মা নৃত্য কোন ৰাজ্যৰ সৈতে জড়িত? আৰু ইয়াতে অপশ্যনত আছে এ ছত্তীশগড়, বি গোৱা, চি কেৰেলা, ডি কৰ্ণাটক। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব ছত্তীশগড়, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন নম্বৰ 80, লাহু নৃত্য কোন ৰাজ্যৰ? লাহু নৃত্য অপশ্যন দিছে ইয়াতে এ মণিপুৰ, বি ছিকিম, চি মেঘালয়া, ডি কেৰেলা। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি মেঘালয়া। নেক্সট কুৱেশ্যন নম্বৰ 81, সাবিত্তুকালী কোন ৰাজ্যৰ লোকনৃত্য? ইয়াতে অপশ্যন দিছে এ অন্ধ্ৰপ্ৰদেশ, বি উত্তৰ প্ৰদেশ, চি কেৰেলা, ডি গুজৰাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি কেৰেলা। কুৱেশ্যন নম্বৰ 82, টেভিটিচিয়াট্টম আৰু নাংগাই নাটাকাম কোন নৃত্যৰ অংশ? আৰু অপশ্যনত দিছে এ ওড়িশি, বি কথকলি, চি সত্ৰীয়া, ডি মোহিনীঅট্টম। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি মোহিনীঅট্টম। ইয়াৰে এই টাৰ্মবিলাক আপোনালোকে চাগে আজি বহুতে শুনাও নাই আৰু কিছুমানে পঢ়িছেও, কিন্তু এই টাৰ্মবিলাক টান যেন লাগিলেও কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আগৰ পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে। গতিকে এনেকুৱা টাৰ্মবোৰ আপোনালোকে টান পাই স্কিপ নকৰিব, ভালদৰে চাবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ প্ৰত্যেকটো কুৱেশ্যনৰ আপোনালোকৰ উত্তৰবোৰ মনত ৰয়। নেক্সট কুৱেশ্যন নম্বৰ 83, চাৰহুল উৎসৱ কোন ৰাজ্য? চাৰহুল উৎসৱ কোন ৰাজ্য বুলি সুধিছে। ইয়াতে অপশ্যন দিছে এ আছাম, বি ছিকিম, চি ঝাৰখণ্ড, ডি ছত্তীশগড়। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি ঝাৰখণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 84, ঘুৰেহী নৃত্য কোন ৰাজ্যৰ? আৰু ইয়াতে অপশ্যন দিছে আপোনালোকৰ এ ৱেষ্ট বেংগল, বি হিমাচল প্ৰদেশ, ডি কৰ্ণাটক, চি কৰ্ণাটক, ডি ঝাৰখণ্ড। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ বি হিমাচল প্ৰদেশ। নেক্সট কুৱেশ্যন নম্বৰ 85, কামচালী নৃত্য কোন ৰাজ্যৰ? আৰু ইয়াতে অপশ্যন আছে এ ঝাৰখণ্ড, বি কৰ্ণাটকা, চি কেৰেলা, ডি বিহাৰ। আৰু আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কৰ্ণাটকা। কুৱেশ্যন নম্বৰ 86, কথক কোন ৰাজ্যত বিকাশ পাইছিল? কথক কোন ৰাজ্যত বিকাশ পাইছিল বুলি ইয়াতে শুদ্ধ উত্তৰটো বিচাৰিছে আপোনালোকৰ পৰা। আৰু ইয়াতে অপশ্যন দিছে আপোনালোকৰ এ ত্ৰিপুৰা, বি আৱাধ, চি বৰোদা, ডি বিজয়নগৰ। আৰু শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অৱধ, অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন নম্বৰ 87, পখৱাজ শব্দ কোন নৃত্যত ব্যৱহাৰ কৰা হয়? আৰু ইয়াতে অপশ্যনত দিছে এ মণিপুৰী, বি কথক, চি ওড়িশি, ডি কথকলি। আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি ওড়িশি। ওড়িশি নৃত্যত পখৱাজ শব্দটো ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 88, ভাৰতনাট্যম কোন ধৰ্মীয় ধাৰণাৰ সৈতে জড়িত? আৰু ইয়াতে অপশ্যন দিছে আপোনালোকৰ চুফিজম, বি চাইভিজম, চি বুদ্ধিজম, ডি জৈনিজম। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি চাইভিজম। নেক্সট কুৱেশ্যন নম্বৰ 89, দশকথীয়া কোন ৰাজ্যৰ? আৰু উত্তৰত আপোনালোকৰ অপশ্যনত আছে এ উত্তৰ প্ৰদেশ, ডি গুজৰাট, চি গোৱা, ডি উৰিষ্যা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি উৰিষ্যা। নেক্সট কুৱেশ্যন নম্বৰ 90,
জিকা দচেন কোন জনগোষ্ঠীৰ নৃত্য আৰু ইয়াতে অপশ্যনত আছে এ সন্থাল বি কল চি ভিল ডি গণ আৰু আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ সন্থাল নেক্সট কুৱেশ্যন নম্বৰ 91 চাংগাই নৃত্য কোন ৰাজ্যৰ চাংগাই নৃত্য এইটো খুব বেছি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় এইটো আমাৰ অসম চৰকাৰৰ পৰীক্ষাত আগতো অহা দেখা পোৱা গৈছে চাংগাই নৃত্য কোন ৰাজ্যৰ বুলি ইয়াতে অপশ্যন নম্বৰত আছে এ মধ্যপ্ৰদেশ বি মহাৰাষ্ট্ৰ চি নাগালেণ্ড ডি ঝাৰখণ্ড আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি নাগালেণ্ড আগতেও কৈছোঁ যিহেতু আমাৰ নৰ্থ ইষ্টৰ ৰাজ্যসমূহৰ নৃত্য হওক বা এইখিনি আমাৰ অসমৰ পৰীক্ষাত বহুত বেছি আহি থাকে গতিকে এনেকুৱা নাগালেণ্ডৰ কি নৃত্য হয় লগতে মেঘালয় অৰুণাচল এই গোটেইখিনি আপোনালোকে যদি ভালদৰে জানি ল'ব এনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ খুব ইম্পৰ্টেণ্ট কাৰণ এই কুৱেশ্যনটো আমাৰ অসম চৰকাৰৰ বিভিন্ন ধৰণৰ পৰীক্ষাৰ ৰিপিট হোৱা আগতেও দেখিবলৈ পোৱা গৈছে নেক্সট কুৱেশ্যন নম্বৰ 92 থাবাল চংবা কোন ৰাজ্যৰ সুধিছে থাবাল চংবা কোন ৰাজ্যৰ বুলি সুধিছে ইয়াতে অপশ্যনত আছে এ গোৱা বি মিজোৰাম চি মণিপুৰ ডি ৱেষ্ট বেংগল আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অপশ্যন নম্বৰ চি মণিপুৰ নেক্সট কুৱেশ্যন নম্বৰ 93 ৰায়গড় ঘৰানা কোন নৃত্যৰ সৈতে জড়িত ৰায়গড় ঘৰানা কোন নৃত্যৰ সৈতে জড়িত ইয়াতে অপশ্যনত আছে এ উৰিষ্যি বি কথকলি চি কথক ডি মণিপুৰী আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আপোনালোকে অপশ্যন নম্বৰ চি কথক আৰু ইয়াতে এটা কথা কৈ যাব বিচাৰিছোঁ ইয়াতে যিহেতু ইংলিছ আৰু আছামিজ দুইটা মিডিয়ামতে আমাৰ কুৱেশ্যনখিনি আছে কিন্তু কি হয় দুইটা পঢ়ি গ'লে আপোনালোকৰ বহুত বেছি সময় ল'ব সেইকাৰণে মই আছামিজতে কুৱেশ্যনখিনি কৈ দিছোঁ আৰু যিসকলে অসমীয়াত প্ৰব্লেম তেওঁলোকে ইংলিছ মিডিয়ামৰ ওপৰৰ কুৱেশ্যনখিনি এবাৰ পঢ়ি ল'ব নিশ্চয় বুজি পাব নেক্সট কুৱেশ্যন নম্বৰ 94 কালাচাম কোন নৃত্যৰ অংশ ইয়াতে অপশ্যন আছে এ কথক বি কথকলি চি ভাৰতনাট্যম ডি মণিপুৰী আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি কথকলি কালাচাম কথকলি নৃত্যৰ এটা অংশ নেক্সট কুৱেশ্যন নম্বৰ 95 ভাজুবৰ শৈলী কোন নৃত্যৰ ভাজুবৰ শৈলী কোন নৃত্যৰ বুলি সুধিছে ইয়াতে অপশ্যনত আছে এ কথক বি ভাৰতনাট্যম চি মোহিনীঅট্টম ডি উৰিষ্যি আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ভাৰতনাট্যম নেক্সট কুৱেশ্যন নম্বৰ 96 কথক ঘৰানা কোন চহৰৰ নামত কথক ঘৰানা কোন চহৰৰ নামত দিছে বুলি সুধিছে ইয়াতে আছে এ অপশ্যন নম্বৰ এ জয়পুৰ বানাৰস লক্ষ্ণৌ অপশ্যন নম্বৰ বি প্ৰয়াগৰাজ চুৰাট কেৰেলা অপশ্যন নম্বৰ চি অযোধ্যা দিল্লী জয়পুৰ অপশ্যন নম্বৰ ডি বানাৰস অযোধ্যা লক্ষ্ণৌ আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ জয়পুৰ বানাৰস লক্ষ্ণৌ নেক্সট কুৱেশ্যন নম্বৰ 97 জনপাল এক্সো কোন দেশৰ নৃত্য জনপাল এক্সো কোন দেশৰ নৃত্য বুলি সুধিছে ইয়াতে অপশ্যন আছে এ আফগানিস্তান বি ভূটান চি শ্ৰীলংকা ডি বাংলাদেশ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি ভূটান জেংপো লেংছো ভূটানৰ এটা নৃত্য নেক্সট কুৱেশ্যন নম্বৰ 98 নালা চৰিতম কোন নৃত্যৰ সৈতে জড়িত আৰু ইয়াত অপশ্যনত আছে এ কথক বি কথকলি অপশ্যন নম্বৰ চি সত্ৰীয়া অপশ্যন নম্বৰ ডি উৰিষ্যি আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি কথকলি নেক্সট কুৱেশ্যন 99 ইয়াতে মোক্সা কোন নৃত্যৰ অংশ বুলি সুধিছে মোক্সা ইয়াতে অপশ্যন দিছে এ উৰিষ্যি বি সত্ৰীয়া চি ভাৰতনাট্যম ডি কথক আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ উৰিষ্যি মোক্সা হৈছে উৰিষ্যি নৃত্যৰ এটা অংশ কুৱেশ্যন নম্বৰ 100 নৱৰাত্ৰিত মূলতঃ কোন নৃত্য কৰা হয় আৰু ইয়াতে লিখিছে অপশ্যনত এ ৰাসলীলা বি নাটী চি দমহল অপশ্যন নম্বৰ ডি গৰবা আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি গৰবা নৱৰাত্ৰিত গৰবা নৃত্য কৰা দেখা যায় আৰু গৰবা কোনখন ৰাজ্যত কৰে সেইটো আপোনালোকে কমেণ্টত জনাবচোন গতিকে এইখিনিয়ে আছিলে আজি পাৰ্ট 2 ভিডিঅ' আশা কৰোঁ আমি ইয়াতে যিহেতু 100টা কুৱেশ্যন অলৰেডি ডিছকাছ কৰিলোঁ আশা কৰোঁ আপোনালোকৰ 100টা কুৱেশ্যনেই আপোনালোকৰ মনত ৰাখিবলৈ পাৰিছে গতিকে আপোনালোকে ভালদৰে আমাৰ ভিডিঅ'সমূহ চাই যাব আমি ইয়াতে যিহেতু ষ্টেটিক জিকে গোটেইখিনি টপিক কভাৰ কৰি পেলাই এটা চিৰিজ তৈয়াৰ কৰিছোঁ গতিকে ভিডিঅ'টো আজিলৈ ইমানখিনি আছে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ আগন্তুক এক্সামৰ সহায় হ'বৰ বাবে যিসকল বন্ধু বান্ধৱী আপোনালোকৰ এই আছাম গভৰ্ণমেণ্টৰ লগতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিকোনো পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লগতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ